এটা বিশ্বজনীন খবৰ পণবন্দীসকলক মুক্তি কৰি দিয়ক নহলে এই পৰিণাম ভয়াবহ হ'ব সেই সতৰ্কবাণী আগবঢ়াইছে ডোনাল্ড ট্ৰাম্পে হামাসক এই সতৰ্কবাণী দিছে সেই সতৰ্কবাণী যে পণবন্দীসকল যিসকল আছে ইজৰাইলৰ পৰা লৈ যোৱা সেই পণবন্দীসকলক মুক্ত কৰি দিব লাগে আৰু এআই সেই সতৰ্কবাণী ডোনাল্ড ট্ৰাম্পে সেই সতৰ্কবাণী জাৰি কৰিছে হোৱাইট হাউছৰ পৰা নিশ্চিত কৰা হৈছে যে তেওঁলোকে হামাসৰ সৈতে পোনপটীয়াভাৱে আলোচনা কৰি আছে আৰু এই গোটেই বিষয়টোত যে ইজৰাইলৰ দৃষ্টিগোচৰ কৰা হৈছে যে এই সমগ্ৰ বিষয়টো যে আলোচনা চলি আছে কিন্তু তাৰ মাজতে ডোনাল্ড ট্ৰাম্পে উল্লেখ কৰিছে যে এতিয়াই পিছত নহয় এতিয়াই যিসকল পণবন্দী আছে সেই পণবন্দীসকলক মুক্তি কৰি দিব লাগে শীঘ্ৰে এই পণবন্দীসকলক মুক্তি কৰি দিব লাগে অন্যথা চৰম শাস্তিৰ সন্মুখীন হ'ব হামাসো উল্লেখ কৰা হৈছে ট্ৰাম্পে বিবৃতিৰ পৰা বিবৃতিত কৈছে যে সকলো মৃতদেহ যি মৃতদেহ আছে বৰ্তমান হামাসৰ হাতত সেই মৃতদেহ ঘূৰাই দিব লাগে যিসকল জীয়াই আছে সেই সকলৰ দেহসমূহ ঘূৰাই দিব লাগে ইজৰাইলক আৰু অন্যথা শেষ শাস্তি পাবলৈ বাধ্য হ'ব শেষ শাস্তি দিবলৈ বাধ্য হ'ব আমেৰিকাই হামাসৰ বিৰুদ্ধে বৰ্তমান সময়ত কঠোৰ দৃষ্টিভংগী আৰোপ কৰা দেখিবলৈ পোৱা গৈছে ডোনাল্ড ট্ৰাম্পে বৰ্তমান সময়ত ইজৰাইলৰে সৈতে যি আলোচনা অংশগ্ৰহণ কৰিছে সেই আলোচনাৰ পিছতেই হামাসৰ গোটৰ সৈতে আমেৰিকাৰ এক বিষয়াই তেওঁলোকৰ সৈতে আলোচনাত মিলিত হৈছে আৰু এই আলোচনাৰ মাজতে ট্ৰাম্পৰ ফালৰ পৰা কোৱা হৈছে যে এআই সেই সময় এতিয়া যদি বোধোদয় নহয় হামাসৰ তেতিয়াহ'লে কিন্তু ভয়ংকৰ ৰূপ ল'ব আমেৰিকাই কৈছে ডোনাল্ড ট্ৰাম্পে কৈছে যে যিসকল মানসিকভাৱে অসুস্থ যিসকলৰ দুই ধৰণৰ মানসিকতা আছে তেওঁলোকেহে এই মৃতদেহসমূহ ৰাখি থয় বা তেওঁলোকেহে মানুহক এইদৰে পণবন্দী কৰি ৰাখে আৰু হামাসকো সেই কেটেগৰীতে সেই শিতানতে ৰাখিছে ডোনাল্ড ট্ৰাম্পে আৰু ট্ৰাম্পে খাটাং কথা এটা কৈ দিছে যে ইজৰাইলক এই যে হামাস শেষ কৰি দিবলৈ হামাসক নিঃশেষ কৰি দিবলৈ হামাস নিধন কৰিবলৈ যি প্ৰয়োজন সেই সকলোবোৰ আমেৰিকাই আগবঢ়াই দিব বুলি শেষ সকিয়নি প্ৰদান কৰিছে আৰু যদিহে হামাসে কোনো ধৰণে তেওঁলোকে আমেৰিকাই যিদৰে কথা কৈছে সেই নিৰ্দেশ যদি অমান্য কৰে তেতিয়াহ'লে হামাসৰ এজনো সদস্য বাচি নাথাকিব বুলি উল্লেখ কৰিছে ডোনাল্ড ট্ৰাম্পে এই মন্তব্য কিয় কৰিব লগা হ'ল ডোনাল্ড ট্ৰাম্পে উল্লেখ কৰিছে যে মই পূৰ্বে আপোনালোকে যিসকলক পণবন্দী বনাই থৈছিল হামাসক কৈছে যে আপোনালোকে যিসকল পণবন্দী বনাই থৈছিল সেইসকলক মই লগ পাইছোঁ তেওঁলোকৰ শৰীৰ দেখিবলৈ পাইছোঁ শৰীৰৰ তেওঁলোকৰ অৱস্থা দেখিছোঁ যাৰ জীৱন আপোনালোকে ধ্বংস কৰি পেলাইছে আৰু সেইকাৰণে আপোনালোকলৈ এইটো লাষ্ট ৱাৰ্ণিং এতিয়াই গাজা এৰি যোৱাৰ সময় এতিয়াও সুযোগ আছে আৰু গাজাৰ জনসাধাৰণলৈ সুন্দৰ ভৱিষ্যত এটা উপহাৰ দিবলৈ আমি চেষ্টা কৰিম আৰু তেওঁলোকক যাতে কোনো পধ্যে পণবন্দী কৰি ৰখা নহয় আৰু যদিহে কৰে তেনেহ'লে আপোনালোক শেষ হামাসক খাটাং কথা কৈ দিছে ডোনাল্ড ট্ৰাম্পে যে যদিহে এনেকুৱা ধৰণৰ কাম কৰে তেতিয়াহ'লে আপোনালোক শেষ এতিয়া উল্লেখ কৰিব লাগিব যে আমেৰিকাই 1997 চনৰ পৰাই হামাসক বিদেশী সন্ত্ৰাসবাদী সংগঠন হিচাপে ধাৰ্য কৰিছিল তেওঁলোকক স্বীকৃতি প্ৰদান কৰিছিল আৰু আমেৰিকাৰ এটা নীতি আছে যে তেওঁলোকে এই যিবিলাক বিদেশী সন্ত্ৰাসবাদী সংগঠন তেওঁলোকৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰে তালিবানৰ বাহিৰে তালিবানৰ ক্ষেত্ৰত ওবামা ট্ৰাম্প দুয়োৱে এই নীতিক কিছু শিথিল কৰি তালিবানৰ সৈতে কিন্তু আলোচনাত ভাগ লয় বৰ্তমান সময়ত যি ধৰণৰ কোৱা হৈছে সেই সতৰ্কবাণী দিয়া হৈছে আলোচনাও কৰি থকা হৈছে আৰু এই আলোচনাৰ ক্ষেত্ৰত কোৱা হৈছে যে যি পোনপটীয়া আলোচনা সেই পোনপটীয়া আলোচনাত ভাগ লওঁতে দুয়ো পক্ষৰ যি যুদ্ধবিৰতি প্ৰস্তাৱ চলি আছে সেই যুদ্ধবিৰতিৰ মাজতে হামাসক কোৱা হৈছে যে কোনো ধৰণে যাতে এই যিসমূহ খেলিমেলি কৰি থাকে হামাসে সেইসমূহ নকৰে ইজৰাইলৰ সৈতেও আলোচনাত ভাগ লৈছে আমেৰিকাই ভাগ লোৱাৰ পিছতেই এই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে হামাসে কৰি থকা কামবিলাকৰ পৰিৱৰ্তে সুস্থিৰ হ'বলৈ নিৰ্দেশ দিছে এতিয়া কথাটো হ'ল যে আমেৰিকাৰ কথা যদি নুশুনে তেতিয়াহ'লে হামাসক নিষেধ কৰাৰ যিটো হুংকাৰ আহিছে ইজৰাইললৈ চিধাকৈ সমৰ্থন আগবঢ়োৱাৰ কথা যিহেতু আহিছে
এতিয়া লক্ষণীয় হ'ব যে এই দেশসমূহত সংঘটিত যিসমূহ ঘটনা এই ঘটনাপঞ্জীৰ লগত আমেৰিকাৰ বৰ্তমান প্ৰত্যক্ষ সহযোগে অস্থিৰ কৰি তুলিব নেকি সেই দেশসমূহক লক্ষণীয় হ'ব আমি প্ৰতিটো মুহূৰ্তৰ খবৰ আপোনালোকক দি থাকিম আপোনালোকে সেইসমূহ খবৰ পাই থাকিব তাৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট